पहली गेम हवा में, लेकिन पिलर के काफी दूर। एक रन आसानी से पूरा कर लिया कि दोनों बल्ले से हवा में 1 बम चौका। बढ़िया बल्लेबाजी दूसरी होने वाला है दोस्तों। কালাগুচি গাঁৱত স্বৰ্গীয় সিদ্দিক আহমেদৰ সোঁৱৰণত আমি দিবানৈশ এখন টেনিছ খেল প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আজি এই খেলখনৰ অন্তিম নিশা। এই খেলখন ইমান সুচাৰুৰূপে আমাৰ কালাগুচিৰ নিচিনা পিছপৰা ঠাই এখনত আমি চলাব পৰাৰ কাৰণে চুনামী ক্ৰিকেট সমূহ সদস্যবৃন্দ আৰু কৰ্মকৰ্তাসকলক মই যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু লগতে এই অঞ্চলৰ ৰাইজে আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলত খেলপথাৰৰ যথেষ্ট অভাৱ, এনেকুৱা বিশেষ ঠাই খেলপথাৰৰ কাৰণে নাই। তথাপিতো আমি যথেষ্ট কষ্ট কৰি এনেকুৱা পিছপৰা ঠাই এখনত সুন্দৰভাৱে খেলপথাৰ এখন অস্থায়ীভাৱে তৈয়াৰ কৰি আমি খেলাখন চলাই নিছোঁ। আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। খেলখনত আজি প্ৰায় 3000 মান দৰ্শক উপস্থিত আছে আৰু দৰ্শকসকলে খেলখন চাই যথেষ্ট ভাল পাইছে, খুব সুন্দৰভাৱে উপভোগ কৰিছে। আৰু চুনামী ক্ৰিকেট ক্লাব দেওৰকালাগুচিৰ সৌজন্যত প্ৰথম বাৰ্ষিক স্বৰ্গীয় সিদ্দিক হুছেইন সোঁৱৰণত আমি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 3 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছিলোঁ। এই 3 দিনীয়া কাৰ্যসূচীত আজি আমাৰ অন্তিম দিন। এই অন্তিম দিনত আমাৰ ফাইনেল খেলত উপনীত হ'বলৈ দুটা দল সক্ষম হৈছে। দুটা দলৰ মহিত 9 ষ্টাৰ বনাম AJCC দুটা দলে ফাইনেলত উপনীত হৈ মহিত 9 ষ্টাৰ ক্লাবে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে আৰু ৰানাৰ্ছ আপ হিচাপে AJCC ক্লাবে সক্ষম হৈছে। আমাৰ ইয়াত 45টা দল অংশগ্ৰহণ কৰিছিল। 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত 45টা দল অংশগ্ৰহণ কৰিছিল। আমাৰ ইয়াত প্ৰায় 15,000 মান দৰ্শক উপস্থিত হৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।